নমস্কাৰ, মোৰ নতুন অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি গৈ আছোঁ বন্ধুসকল নগাঁও, আৰু নগাঁৱৰ যিহেতু গৈ আছোঁ সেইবাবে নগাঁৱৰ কিছুমান দৃশ্য আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বলক। যিহেতু মই হোজাইৰ পৰাই গৈ আছোঁ, আৰু বৰ্তমান মই ক'ত আছোঁ আপোনালোকে হয়তো বহু মানুহ অনুমান কৰিব পাৰিছে, আৰু যদি অনুমান কৰিব পৰা নাই, বিশেষকৈ আজিৰ পৰা ৩-৪ বছৰ আগত যিবোৰ মানুহে নগাঁৱলৈ গৈছে তেওঁলোকক এই ৰাস্তাটো দেখিলে হয়তো আপোনালোকে অনুভৱেই কৰিব নোৱাৰিব যে মই বৰ্তমান আছোঁ আমাৰ কটীয়াতলি চাৰিআলিত। যিহেতু কটীয়াতলি চাৰিআলিৰ যিটো ফ্লাইঅভাৰ, সেই ফ্লাইঅভাৰটোৱে গোটেই কটীয়াতলিৰ দৃশ্যটোৱে চেঞ্জ কৰি দিছে। কাৰণ আমি ফ্লাইঅভাৰটোত উঠাৰ পিছত কটীয়াতলিৰ সেই আগৰ দৃশ্যবোৰ আমি মানে অলপ বেলেগ ছিষ্টেমত দেখিব লাগে। কাৰণ আমি ওপৰৰ পৰা যিহেতু গৈ আছোঁ, আমি ফ্লাইঅভাৰৰ ওপৰৰ পৰা, তেতিয়া সেইবাবে দৃশ্যবোৰো আমাৰ অলপ ওপৰৰ পৰা চালে অলপ বেলেগ বেলেগ যেন লাগে, হয়নে? তো যিয়ে নহওক, আপোনালোকে দেখিছে ইয়াত কটীয়াতলিৰ ফ্লাইঅভাৰৰ দৃশ্য, আৰু মই ফ্লাইঅভাৰৰ পৰা তললৈ আহিলোঁ। আৰু অলপ সন্মুখত গ'লে আপোনালোকে নিশ্চয় জানে যে ৰাইট ছাইডত চাহপাতৰ বাগান আছে, চাহ বাগান। গতিকে সেই বাগানৰ দৃশ্যটো আপোনালোকক শ্বেয়াৰ কৰিছোঁ। কাৰণ বহুদিন পিছত যিহেতু বহু মানুহে হয়তো নগাঁৱলৈ যোৱা নাই, তেওঁলোকে এই দৃশ্যবোৰ দেখিলে অলপ অনুভৱ যেন কৰিব পাৰিব যে যিবোৰ দৃশ্য দেখিছিলে সেই দৃশ্যবোৰ আজিও তেনেকুৱা আছেনে অলপ চেঞ্জ হৈছে। যিহেতু মই নিজেই বহুদিন পিছত নগাঁৱলৈ গৈ আছোঁ, সেইবাবে মোৰ কটীয়াতলিৰ দৃশ্যটো দেখি মই চিনিবই নোৱাৰিলোঁ যে সঁচাই কটীয়াতলি বহুত ধুনীয়া হৈ গৈছে ফ্লাইঅভাৰটো হোৱাৰ বাবে, হয়নে? তো এতিয়া কটীয়াতলি পাৰ হোৱাৰ পিছত অলপ সন্মুখত যিহেতু আপোনালোকে সকলোৱে জানে যে লেফ্ট ছাইডত বহুত ধুনীয়া এখন চাহপাতৰ বাগান আছে, য'ত নেকি কেতিয়াবা গ'লে ভাল লাগে এই দৃশ্যটো দেখি যে আমাৰ চাহপাতৰ বাগান আমি নগাঁও বাইপাছ পোৱাৰ আগতে আমি পাওঁ, আৰু ৰাইট ছাইডত এটা আছাম অইল আছে, হয়নে? তো তাৰপিছত আপোনালোকে দেখা পাব এতিয়া অলপ সন্মুখত গ'লে যিটো বাইপাছ, সেই বাইপাছৰ দৃশ্যটো দেখিলে আপোনালোকে অনুভৱেই কৰিব নোৱাৰিব যে সঁচাই যিটো সময়ত আপোনালোকে বাইপাছখন দেখিছিলে আজিৰ পৰা 4-5 বছৰ আগত, সেই বাইপাছটো কিন্তু বৰ্তমান নহয়। আৰু এয়া দেখিছে আপোনালোকে আঙুলৰ যিটো স্কুল, সেই স্কুলটো পাৰ হ'লোঁ, আৰু এতিয়া আৰু লাহে লাহে বাইপাছখন পামেই আৰু, ঠিক আছে? তো বাইপাছৰ পোৱাৰ আগতে এটা কথা সকলোকে জনাই দিওঁ, আজিৰ পৰা 4 বছৰ আগত যিটো বাইপাছ আপোনালোকে দেখিছে, বৰ্তমান সেই বাইপাছখন কিন্তু অলপ বেলেগ হৈ গৈছে। অলপ মানে অলপেই নহয়, বহুতেই বেলেগ হৈ গৈছে। কাৰণ আপোনালোকে দেখিব যিহেতু বাইপাছ পোৱাৰ আগত এয়া দুয়োফালে যিবোৰ দোকান দেখি আছে আপোনালোকে, বহুত ভাল লাগে যে আমাৰ গুৱাহাটী বাইপাছখনত ওচৰতে সকলোখিনি সুবিধা আজিকালি এভেইলেবল হৈ আছে। তাৰপিছত এইটো দেখিছে, মই অলৰেডি বাইপাছৰ ওচৰত আহি পালোঁ, আৰু এয়া বাইপাছৰ দৃশ্যটো এবাৰ অনুভৱ কৰকচোন। আজিৰ পৰা 4 বছৰ আগত যিবোৰ মানুহে নগাঁৱলৈ গৈছে, হঠাৎ যদি আপোনালোকে এই বাইপাছৰ ওচৰত যায়, তেতিয়াহ'লে নগাঁও কোনটো দিশে যায় আপোনালোকে চিনি পাবনে? আৰু হয়তো বহু মানুহে চিনি পাব, হয়তো বহু মানুহে চিনি নাপাব, কাৰণ যিবোৰ মানুহে নগাঁও বেছি যোৱা নাই, হয়নে? তো এতিয়া মই গৈ আছোঁ ফ্ৰেণ্ডছ, মোৰ অলপ কাম আছে, মই নগাঁৱলৈ এতিয়া বৰ্তমান নাযাওঁ, মই যাম ৰহাৰ পিনে, ঠিক আছে? কাৰণ ৰহাৰ পিনে যাম, বিশেষ এটা কাৰণত গৈ আছোঁ। কিন্তু ৰহাৰ পোৱাৰ আগতে আপোনালোকে কিছুমান তাত হস্পিটেলো আছে, আৰু আপোনাৰ ৰাইট ছাইডত ত্ৰিনয়ন হস্পিটেল এটা আছে, ঠিক আছে? লেফ্ট ছাইডত আৰু এটা হস্পিটেল আপোনালোকে দেখিছে হয়তো, ঠিক আছে? তো গৈ আছোঁ, আৰু বিশেষকৈ আপোনালোকে দিল্লী পাব্লিক স্কুলখন দেখা পাব, যিটো নেকি আমাৰ নগাঁৱৰ ভিতৰতে চবতকৈ ধুনীয়া পাব্লিক স্কুল যিটো হয়, যদি হয় তেতিয়াহ'লে সেইটো হ'ব আমাৰ দিল্লী পাব্লিক স্কুল নগাঁও, ঠিক আছে? কাৰণ মই দিল্লী পাব্লিক স্কুলৰ কথা আগত শুনিছোঁ, কিন্তু এইবাৰহে মই যেতিয়া গৈ আছোঁ তেতিয়াহে দেখা পালোঁ যে দিল্লী পাব্লিক স্কুলখন বহুতেই ধুনীয়া। যিহেতু আজি সময় নথকাৰ কাৰণে মই বাহিৰৰ পৰা অলপ দৃশ্য আপোনালোকক শ্বেয়াৰ কৰিলোঁ, ঠিক আছে? আৰু বিশেষকৈ মই অলপ আপোনালোকক সন্মুখত গৈও দেখুৱাম যে দিল্লী পাব্লিক স্কুলখন
বাহিৰৰ পৰা চাওক কেনেকুৱা লাগিছে, বহুত মনোৰম দৃশ্য হয় আৰু খুবেই ধুনীয়া এটা প্লেচত দিল্লী পাব্লিক স্কুল বনাইছে, আপোনালোকে দেখি আছে। কিন্তু মই যিহেতু আজি সময়ৰ অভাৱত মই ভিতৰলৈ যাব নোৱাৰিলোঁ, তথাপি মই সন্মুখৰ পৰা আপোনালোকক শ্বেয়াৰ কৰিছোঁ। এইটো চাওক, এইটো হৈছে দিল্লী পাব্লিক স্কুলৰ মেইন গেট, ঠিক আছে। আৰু এইটো চাৰিওপিনৰ দৃশ্য চাওক, ঠিক আছে, আপোনালোকে দেখি আছে। তো এইটো হৈছে চাৰিওফালৰ দৃশ্য। বাহিৰৰ পৰা দেখিলে আপুনি দিল্লী পাব্লিক স্কুলখন এনেকৈ দেখা পাব। আৰু ইয়াত এখন চাইনবোৰ্ডো লগোৱা হৈ আছে, ঠিক আছে। মই অলপ জুম কৰি আপোনালোকক দেখুৱাই দিছোঁ, যিহেতু এডমিশ্যন চলি আছে ইয়াত। চাওক, অলপ জুম কৰি দেখুৱাইছোঁ দিল্লী পাব্লিক স্কুলৰ ভিতৰ যিটো দৃশ্য, সেই দৃশ্যটো। তো ফ্ৰেণ্ডছ, বহুদিন পিছত যিহেতু নগাঁৱলৈ ঘূৰিব আহিছোঁ, সেইবাবে নগাঁৱৰ কিছুমান মনোৰম দৃশ্য আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। বাইপাছৰ ওচৰত হওক, কটীয়াতলি হওক, ঠিক আছে। আৰু চবতকৈ ধুনীয়া দৃশ্য যিটো হৈছে, সেই দৃশ্যটো হৈছে নগাঁও দিল্লী পাব্লিক স্কুল। তো বাকী ভিডিঅ'টো চাই কেনেকুৱা লাগিছে নিশ্চয় কমেণ্টছ কৰি যাব, যাতে মই সকলো সময়তে আপোনালোকৰ বাবে মিনি ব্লগ আৰু কিছুমান গুৰুত্বপূৰ্ণ দৃশ্য দেখুৱাব পাৰোঁ, যাতে আপোনালোকে মোৰ ব্লগৰ জৰিয়তে আমাৰ হোজাই জিলাৰ লগতে অসমৰ বিভিন্ন জিলাৰ বিষয়ে জানিব পাৰে আৰু তাৰ কিছুমান মনোৰম দৃশ্য দেখিব পাৰে। গতিকে ফ্ৰেণ্ডছ, আজিলৈ ইমানেই। সকলোকে ধন্যবাদ থাকিলে। নমস্কাৰ, জয় আই অসম।